Hello everyone, welcome to Urja Classes. আহক আপোনালোক সকলোকে উৰ্জা ক্লাছেছলৈ পুনৰ স্বাগতম জনাইছোঁ। সো এতিয়া অলৰেডি এডভাৰটাইজ আহি গ'ল আৰু এতিয়া এপ্লাই কৰিবলৈ নৱেম্বৰৰ 10 তাৰিখৰ পৰা এপ্লাই কৰিবলৈ দিছে আৰু আমি আশা কৰিছোঁ জানুৱাৰীত চাগে পৰীক্ষা হ'বই। গতিকে প্ৰিপেৰেশ্যন সময় আহিছে, ফুল প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু আমি সকলোৱে জানো যে কম্পিটিশ্যন হাই হ'ব, কাৰণ এইবাৰ কেণ্ডিডেট বেছি হ'ব বুলি ধাৰণা কৰা হৈছে। গতিকে যিহেতু কম্পিটিশ্যন হাই হ'ব, গতিকে কম্পিটিশ্যনত অৱতীৰ্ণ হ'বৰ কাৰণে আমি সকলোৱে খুব ভালকৈ সাজু হ'ব লাগিব। চ' আমি আজি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ এটা বিষয়, সেয়া হৈছে ভাৰতৰ সংসদ বা ভাৰতীয় সংসদ বা ভাৰতৰ সংসদীয় শাসন ব্যৱস্থা, পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া or Indian Parliament or parliamentary system in India। যে ভাৰতত আমি সকলো জানো যে ভাৰতৰ যি ৰাজনৈতিক ব্যৱস্থা সেয়া হৈছে সংসদীয় শাসন ব্যৱস্থা। আমাৰ ইয়াত সংসদীয় শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। দুই প্ৰকাৰৰ শাসন ব্যৱস্থা থাকে, ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা আৰু সংসদীয় শাসন ব্যৱস্থা। ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা আমেৰিকাত আছে। আমেৰিকাৰ যি শাসন ব্যৱস্থা সেয়া হৈছে ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা। ভাৰতৰ যি শাসন ব্যৱস্থা সেয়া হৈছে সংসদীয় শাসন ব্যৱস্থা, বা ইংলেণ্ডৰ যি শাসন ব্যৱস্থা সেয়া হৈছে সংসদীয় শাসন ব্যৱস্থা। এইখিনিতে এটা কথা আমি মনত ৰখা উচিত যে ভাৰতৰ যি সংসদীয় শাসন ব্যৱস্থা সেয়া ব্ৰিটিছ সংসদীয় শাসন ব্যৱস্থাৰ আৰ্হিত গ্ৰহণ কৰা হৈছে। ডেট মিনছ উই ফ'ল' দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্টাৰী মডেল ইন ইণ্ডিয়া, যে আমি ভাৰতত ব্ৰিটিছ সংসদীয় শাসন ব্যৱস্থা ইয়াত আমি প্ৰৱৰ্তন কৰিছোঁ। গতিকে আমি মনত ৰাখিব লাগিব ব্ৰিটিছ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম হেজ বিন এডপ্টেড ইন ইণ্ডিয়া। তো আমি এতিয়া ভাৰতৰ যি সংসদীয় ব্যৱস্থা, সেই সংসদীয় ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰোঁ। সংসদীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য হৈছে যে সংসদ সৰ্বে সৰ্বা। সংসদীয় শাসন ব্যৱস্থাৰ দুজন ৰাষ্ট্ৰপ্ৰধান থাকে, এজন হৈছে নমিনেল আৰু এজন হৈছে একচুৱেল। তো নমিনেল হ'ব আমাৰ, নমিনেল কোন হয়? প্ৰেচিডেণ্ট। আৰু একচুৱেল ৰিয়েল থাকে আমাৰ ইয়াত প্ৰাইম মিনিষ্টাৰ। এই কথাটো এটা মনত ৰাখিবলগীয়া কথা যে সংসদীয় শাসন ব্যৱস্থাত দুই প্ৰকাৰৰ প্ৰধান থাকে, এজন হৈছে নামমাত্ৰ ৰাষ্ট্ৰপ্ৰধান আৰু এজন হৈছে প্ৰকৃত প্ৰধান। প্ৰকৃত প্ৰধান হৈছে প্ৰাইম মিনিষ্টাৰ আৰু নামমাত্ৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নামমাত্ৰ ক্ষমতাৰহে অধিকাৰী, প্ৰকৃত ক্ষমতাৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী, বিকজ তেওঁ হৈছে চৰকাৰ প্ৰধান। ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপ্ৰধান, প্ৰধানমন্ত্ৰী চৰকাৰ প্ৰধান। প্ৰধানমন্ত্ৰীজন সংসদৰ নেতা, সেইকাৰণে প্ৰধানমন্ত্ৰীৰ হাতত বেছি ক্ষমতা থাকে, প্ৰধানমন্ত্ৰী বেছি ক্ষমতাশালী। সেইটো হৈছে পাৰ্লিয়ামেণ্টাৰী অৰ্থাৎ সংসদীয় শাসন ব্যৱস্থাৰ এটা বৈশিষ্ট্য। গতিকে আমাৰ ইয়াত যিহেতু পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম আছে, সংসদীয় শাসন ব্যৱস্থা আছে, গতিকে আমাৰ ইয়াত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিতকৈ বেছি শক্তিশালী, বা প্ৰধানমন্ত্ৰী হৈছে প্ৰকৃত ক্ষমতাৰ অধিকাৰী, ৰাষ্ট্ৰপতি নামমাত্ৰ ক্ষমতাৰ অধিকাৰী। য' আমাৰ সংসদীয় শাসন ব্যৱস্থাৰ বৈশিষ্ট্যবিলাক আমি আলোচনা কৰিম, বা আমাৰ সংসদীয় শাসন ব্যৱস্থা কেনেধৰণে ইয়াত পৰিচালনা কৰা হয়। প্ৰথম আহোঁ আমি ষ্ট্ৰাকচাৰ মানে কি? ষ্ট্ৰাকচাৰ অফ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টৰ ষ্ট্ৰাকচাৰ অফ পাৰ্লিয়ামেণ্ট। ভাৰতৰ যিখন পাৰ্লিয়ামেণ্ট, কেন্দ্ৰীয় সংসদ, এই সংসদখন কিদৰে গঠিত হৈছে? আমাৰ কেন্দ্ৰীয় সংসদ বাইকেমাৰেল, উই হেভ বাইকেমাৰেল লেজিছলেচাৰ, অৰ্থাৎ দ্বিসদনযুক্ত বিধানমণ্ডল। অৰ্থাৎ দ্বিসদনযুক্ত বিধানমণ্ডলত দুখন সদন থাকে, উচ্চ সদন আৰু নিম্ন সদন। আমাৰ ভাৰতৰ উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয় আৰু নিম্ন সদনক লোকসভা বুলি কোৱা হয়। গতিকে দুখন সদন থাকে, ৰাজ্যসভা আৰু লোকসভা। ৰাজ্যসভা আপাৰ হাউচ, লোকসভা ইজ দ্য লয়াৰ হাউচ। So Indian Parliament consists of two houses, upper house, Rajya Sabha, lower house, Lok Sabha. Lok Sabha
আমাৰ ইয়াত জনপ্ৰিয় সদন বুলি কোৱা হয় ইট ইজ এ পপুলাৰ চেম্বাৰ বিকজ ইয়াৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰে সেইকাৰণে ইয়াক লোকসভাক আমাৰ জনপ্ৰিয় সদন বুলিও কোৱা হয় সংসদত আচলতে তিনিটা কম্পোনেণ্ট থাকে অকল ৰাজ্যসভা আৰু লোকসভা নহয় সংসদত তিনিটা কম্পোনেণ্ট থাকে প্ৰেচিডেণ্ট লোকসভা এণ্ড ৰাজ্যসভা এই তিনিটা বস্তুক লৈ সংসদ গঠিত কি থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি লোকসভা নিম্ন সদন ৰাজ্যসভা উচ্চ সদন অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু দুখন সদন লৈ ভাৰতৰ সংসদ গঠিত গতিকে ভাৰতীয় সংসদ ৰাষ্ট্ৰপতি আৰু দুটা সদনৰে গঠিত ৰাজ্যসভা উচ্চ সদন আৰু লোকসভা নিম্ন সদন কিন্তু এটা মন কৰিবলগীয়া কথা হৈছে যে ৰাষ্ট্ৰপতি কোনো সদনৰ সদস্য নহয় The President of India is the integral part of Indian Parliament, but he is not the member of either House of Parliament. যে ৰাষ্ট্ৰপতিজন সংসদৰ অবিচ্ছেদ্য অংগ কিন্তু তেওঁ লোকসভা বা ৰাজ্যসভা কাৰো সদস্য নহয় অৰ্থাৎ আমাৰ কেনেকুৱা ধৰণৰ হ'ব আমাৰ এই কম্পোনেণ্টছটো বা ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব তিনিটা বস্তু থাকিব সাপোজ প্ৰেচিডেণ্ট থাকিল তাৰপিছত লোকসভা ৰাজ্যসভা প্ৰেচিডেণ্ট ইজ দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ পাৰ্লিয়ামেণ্ট এইখন পাৰ্লিয়ামেণ্ট ইয়াৰ ভিতৰত প্ৰেচিডেণ্ট লোকসভা এণ্ড ৰাজ্যসভা So President is the integral part of the Parliament, but he is not either House of Parliament. অৰ্থাৎ ৰাষ্ট্ৰপতি সংসদৰ অবিচ্ছেদ্য অংগ কিন্তু তেওঁ সদনৰ কোনো এখন সদনৰ সদস্য নহয় তেওঁ সংসদৰ সদস্য সদনৰ সদস্য নহয় he is the member of the Parliament but he is not the member of either house দুইখন সদন সমানে ক্ষমতাশালী নহয় আমি আলোচনা কৰিম অকমান ইয়াৰ ক্ষমতা আৰু কাৰ্যাৱলী যে লোকসভা ৰাজ্যসভাতকৈ কিছু ক্ষেত্ৰত ক্ষমতাশালী ইয়াৰ পিছত এয়া হৈছে ষ্ট্ৰাকচাৰ মনত ৰাখিব ষ্ট্ৰাকচাৰটো যে ভাৰতীয় সংসদ ৰাষ্ট্ৰপতি আৰু দুখন সদনক লৈ গঠিত উচ্চ সদন আৰু নিম্ন সদন ৰাজ্যসভা যাক আমি উচ্চ সদন বুলি কোৱা হয় কওঁ ৰাজ্যসভাই ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে লোকসভাই জনসাধাৰণক প্ৰতিনিধিত্ব কৰে মনত ৰাখিব আপোনালোকে ৰাজ্যসভাই ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে লোকসভাই জনসাধাৰণক প্ৰতিনিধিত্ব কৰে ৰাজ্যসভা ৰিপ্ৰেজেণ্ট দ্য ষ্টেট হুৱেৰাজ লোকসভা ৰিপ্ৰেজেণ্ট দ্য পিপুল এতিয়া ৰাজ্যসভাত মেম্বাৰ কিমান থাকে কম্পজিশ্যনটো চাওঁ ৰাজ্যসভা কনচিষ্ট অফ 250 মেম্বাৰ যে ৰাজ্যসভাৰ সদস্য সংখ্যা 250 জনতকৈ বেছি হ'ব নালাগিব ইয়াৰে 250 জনৰ 238 গৰাকী সদস্য ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰা হয় অৰ্থাৎ বিভিন্ন ৰাজ্যৰ পৰা ৰাজ্যসভালৈ তেওঁলোকৰ প্ৰতিনিধি পঠিয়ায় যাক আমি ৰাজ্যসভাৰ সদস্য বুলি কওঁ গতিকে ভাৰতত বৰ্তমান 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে এই ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 238 গৰাকী সদস্যক নিৰ্বাচিত কৰা হয় তেওঁলোকক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয় আৰু ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12 জন সদস্য ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12 জন সদস্যক মনোনীত কৰিব পাৰে অৰ্থাৎ ৰাজ্যসভাত দুই প্ৰকাৰৰ সদস্য থাকে নিৰ্বাচিত আৰু মনোনীত নিৰ্বাচিত সদস্যসকল হৈছে 238 গৰাকী নিৰ্বাচিত সদস্য তেওঁলোকক ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা তেওঁলোকক নিৰ্বাচিত কৰা হয় পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয় অৰ্থাৎ বিধানমণ্ডলে ৰাজ্যৰ বিধানমণ্ডলে তেওঁলোকক বিধানসভাই নিৰ্বাচিত কৰে আৰু 12 গৰাকী সদস্য 12 মেম্বাৰ্ছ 12 গৰাকী সদস্যক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰে তেওঁলোকক মনোনীত সদস্য বুলি কোৱা হয় ৰাষ্ট্ৰপতিয়ে কলা বিজ্ঞান সাহিত্য খেল সমাজ সেৱা আদি বিভিন্ন দিশত পাৰদৰ্শিতা থকা ব্যক্তিসকলৰ মাজৰ পৰা তেওঁলোকক মনোনীত কৰে So the Rajya Sabha consists of 250 members
Out of 250, 238 are to be elected from the various states of India and union territories. And 12 members are to be nominated by the President of India from amongst the persons having distinguished quality in the field of art, culture, literature, science, sports, social service, etc. গতিকে মনত ৰাখিব ৰাজ্যসভাৰ সদস্য সংখ্যা 250, 238 গৰাকী সদস্যক পৰোক্ষভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰা হয় আৰু ৰাষ্ট্ৰপতিয়ে 12 গৰাকী সদস্যক বিভিন্ন দিশত পাৰদৰ্শিতা থকা 12 গৰাকী সদস্যক মনোনীত কৰে গতিকে এওঁলোক মনোনীত সদস্য অৰ্থাৎ 238 plus 12 250 250 জন এয়া হৈছে ৰাজ্যসভাৰ গঠন ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে এজন ব্যক্তিৰ কি কি যোগ্যতা থাকিব লাগিব what are the eligibility or qualifications to be a member of ৰাজ্যসভা প্ৰধান তিনিটা এজন ব্যক্তিৰ তিনিটা যোগ্যতা থাকিব লাগিব ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব তেওঁৰ বয়স কমেও 30 বছৰ হ'ব লাগিব আৰু তেওঁ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত কোনো লাভজনক পদত অধিষ্ঠিত থাকিব নালাগিব অৰ্থাৎ কি লাগিব যে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব তেওঁৰ বয়সটো খুব ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত কোৱেশ্চন হয় যে ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম বয়স কিমান লাগে ইয়াৰ ওপৰত কোৱেশ্চন হ'ব পাৰে গতিকে নিম্নতম বয়স 30 বছৰ আৰু তেওঁ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অধীনত কোনো লাভজনক পদত অধিষ্ঠিত থাকিব নালাগিব so what are the qualifications to be a member of Rajya Sabha first he must be a citizen of India he must be a citizen of India or she must be a citizen of India এই কোয়ালিফিকেশন ভাৰতৰ সকলোৰ কাৰণে দৰকাৰ ৰাষ্ট্ৰপতি হ'বলৈ উপৰাষ্ট্ৰপতি হ'বলৈ ৰাজ্যসভাৰ সদস্য হ'বলৈ লোকসভাৰ সদস্য হ'বলৈ যিকোনো ব্যক্তি ভাৰতীয় নাগৰিক হ'বই লাগিব অৰ্থাৎ বিদেশী আহি এইবোৰ আমাৰ পদ ল'ব নোৱাৰে গতিকে he must be a citizen of India he must or she must complete 30 years of his or her age and he or she must not hold any office of profit under the central government or any state government এই তিনিটা যোগ্যতা এইবিলাকৰ ওপৰত পৰীক্ষাত প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা থাকে বিশেষকৈ বয়সটো জানিবা যে অন্তত 30 বছৰ বয়স হ'ব লাগিব এইখিনি কোৱালিফিকেশন থাকিলে এজন ব্যক্তি ৰাজ্যসভাৰ সদস্য হ'ব পাৰে ৰাজ্যসভাৰ কাৰ্যকাল কিমান এটা এটা খুব ক্ৰিটিকেল কথা so what is the term of office of Rajya Sabha which is the upper house of union legislature ৰাজ্যসভা হৈছে আমাৰ কেন্দ্ৰীয় সংসদৰ উচ্চ সদন কিন্তু এতিয়া ৰাজ্যসভাৰ কাৰ্যকাল কিমান মনত ৰাখিব লাগিব আমি যে ৰাজ্যসভা এটা অৰ্ধস্থায়ী সদন ৰাজ্যসভা is a quasi permanent body it cannot be dissolved ৰাজ্যসভা কেতিয়াও ভংগ কৰিব নোৱাৰে লোকসভা 5 বছৰৰ পিছত ভংগ হয় নতুন লোকসভাৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হয় আৰু সম্পূৰ্ণ নতুন লোকসভা গঠন কৰা হয় কিন্তু ৰাজ্যসভা হৈছে স্থায়ী সদন অৰ্ধস্থায়ী সদন অলমোস্ট permanent অৰ্ধস্থায়ী quasi permanent body it cannot be dissolved but 1/3 of its member retire after every 2 years and new members are elected in place of them গতিকে প্ৰতি 2 বছৰৰ মূৰে মূৰে 2/3 বছৰৰ মূৰে মূৰে 1/3 সৰি not 2/3 1/3 প্ৰতি 2 বছৰৰ মূৰে মূৰে 1/3 সদস্যই কি হয় তেওঁলোকৰ কাৰ্যকাল শেষ হয় বা অৱসৰ লয় আৰু তাৰ ঠাইত নতুন সদস্য নিৰ্বাচন কৰা হয় কিন্তু এজন ব্যক্তি ৰাজ্যসভাৰ সদস্য হ'ল তেওঁৰ ব্যক্তিগত কাৰ্যকাল কিমান বছৰ হ'ব যে মই যদি ৰাজ্যসভাৰ সদস্য হওঁ বা আপুনি যদি ৰাজ্যসভাৰ সদস্য হয় তেওঁ কিমান বছৰ ৰাজ্যসভাৰ সদস্য হৈ থাকিব পাৰিব কাৰণ এটোটো পাৰ্মানেন্ট বডি ইয়াকটো ভংগ কৰিব নোৱাৰি ৰাজ্যসভাৰ কিন্তু এজন মানুহৰ ব্যক্তিগত কাৰ্যকাল কিমান বছৰ হ'ব মানুহৰ ব্যক্তিগত কাৰ্যকাল অৰ্থাৎ ৰাজ্যসভাৰ এজন সদস্যৰ ব্যক্তিগত কাৰ্যকাল 6 বছৰ 6 years is the individual term of office but they are eligible for re-election
6 বছৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আকৌ তেওঁলোকে পুনৰ নিৰ্বাচিত হ'ব পাৰে তাত কোনো বাইণ্ডিংছ নাই 2বাৰ 3বাৰ 4বাৰ 5বাৰ কোনো বাইণ্ডিংছ নাই এজন ব্যক্তিয়ে কেইবাবাৰো ৰাজ্যসভাৰ সদস্য হ'ব পাৰে কিন্তু এটা টাৰ্ম হৈছে 6 বছৰ এবাৰ 6 বছৰ তেওঁ কাৰ্যকাল পাব তাৰ পিছত তেওঁ পুনৰ নিৰ্বাচিত হোৱাত কোনো বাধা নাই গতিকে মনত ৰাখিব ৰাজ্যসভা এটা অৰ্ধস্থায়ী সদন ইয়াৰ 1/3 সদস্য প্ৰতি 2 বছৰৰ মূৰে মূৰে অৱসৰ লয় আৰু তাৰ ঠাইত নতুন সদস্য নিৰ্বাচিত কৰা হয় কিন্তু ৰাজ্যসভাৰ এজন সদস্যৰ ব্যক্তিগত কাৰ্যকাল হৈছে 6 বছৰ quasi permanent body it's a quasi permanent body it cannot be dissolved 1/3 of its member retire after every 2 years and new members are elected but the individual term of office of a member of Rajya Sabha is 6 years and the members of the Rajya Sabha are eligible for re-election এইখিনি মনত ৰাখিব কাৰ্যকাল টাৰ্ম মিটিং বছৰত কেইবাৰ মিটিং হয় সাধাৰণতে ৰাজ্যসভাৰ 2বাৰ অধিৱেশন হয় লোকসভাৰ লগতে সমসাময়িকভাৱে তেওঁলোকৰ 2বাৰ অধিৱেশন হয় কিন্তু এটা কথা মনত ৰাখিবলগীয়া কথা যে বছৰত 2বাৰ অধিৱেশন হয় বা কেতিয়াবা বিশেষ অধিৱেশনো হ'ব পাৰে 3খন হ'ব পাৰে 4খন হ'ব পাৰে কিন্তু আটাইতকৈ মনত ৰাখিবলগীয়া কথা হৈছে যে দুখন সদনৰ মাজৰ ব্যৱধান 6 মাহতকৈ বেছি হ'ব নালাগিব অৰ্থাৎ বছৰত কমেও 2খন মিটিং তেওঁলোকৰ হ'ব লাগিব কমেও 2খন তেওঁলোকৰ অধিৱেশন হ'ব লাগিব আৰু 2খন অধিৱেশনৰ মাজৰ ব্যৱধান 6 মাহতকৈ বেছি হ'ব নালাগিব 2খন সদনৰ মাজৰ ব্যৱধান 6 মাহতকৈ বেছি হ'ব নালাগিব দ্য ইণ্টাৰভেল অফ 2 মিটিংছ কেন নট এক্সিড 6 মান্থ মনত ৰাখিবলগীয়া কথা এইবিলাক UPSC APSC আদি পৰীক্ষাটো এইবোৰ কুৱেশ্যন আহে দুখন অধিৱেশনৰ মাজৰ ব্যৱধান কিমান 6 মাহতকৈ এইটো লোকসভাৰ ক্ষেত্ৰতো প্ৰযোজ্য লোকসভাৰ দুখন সদনৰ দুখন অধিৱেশনৰ মাজৰ ব্যৱধান 6 মাহতকৈ বেছি হ'ব নালাগিব গতিকে বছৰত 2বাৰ অধিৱেশন তেওঁলোকৰ বহিবই লাগিব আৰু এটা খুব ইণ্টাৰেষ্টিং কথা খুব ইম্পৰ্টেণ্ট যে ইয়াৰ সভাপতি কোন যেনেকুৱা আমাৰ স্পিকাৰ থাকে অধ্যক্ষ থাকে লোকসভাৰ ৰাজ্যসভাৰ অধ্যক্ষ আছে ৰাজ্যসভাৰ অধ্যক্ষ কোন সভাপতি মানে অধ্যক্ষ ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি মনত ৰাখিবা The Vice President is the ex officio chairman of Rajya Sabha আমি পিছত ক্লাছ ল'ম আৰু ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ওপৰত ক্লাছ ল'ম তেতিয়া আমি আলোচনা কৰিম ভাৰতৰ উপৰাষ্ট্ৰপতি দুটাই কাম ভাৰতৰ উপৰাষ্ট্ৰপতি প্ৰধানকৈ দুটা কাৰ্য সম্পাদন কৰে এটা হৈছে যে তেওঁ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ আৰু তেওঁ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ হিচাপে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা পৰিচালনা কৰিব লাগে দ্বিতীয় কাৰ্যৱলীটো হৈছে উপৰাষ্ট্ৰপতিৰ যে ভাৰতৰ ৰাষ্ট্ৰপতি অনুপস্থিত থাকিলে তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে The Vice President of India mainly performs 2 functions first of all he is the ex officio chairman of Rajya Sabha and as ex officio chairman of Rajya Sabha he has to conduct the business of Rajya Sabha and second function is that he has to act as president in absence of president নাথাকিলে তেওঁ প্ৰেসিডেন্ট হিচাপে অৰ্থাৎ উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে আৰু উপৰাষ্ট্ৰপতিয়ে যি দৰমহা পায় বা চৰকাৰী সা সুবিধা পায় তেওঁ উপৰাষ্ট্ৰপতি হিচাপে নাপায় তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপেহে পায় The Vice President of India is paid as the chairman of Rajya Sabha not as Vice President এই যে মনত ৰাখিবলগীয়া আৰু ইয়াতে এটা কথা বৈঠক এটা কথা আমি লিখিবলৈ থাকি গ'ল যে কৰাম ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ হ'লে কৰাম কিমান হ'ব লাগিব কৰাম মানে কিমান সদস্য উপস্থিত থাকিলে ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি সেইটো মনত ৰাখিব আপোনালোকে 110 is the quorum of Rajya Sabha অৰ্থাৎ ৰাজ্যসভাৰ মুঠ সদস্যৰ 10/1 সদস্য উপস্থিত থাকিলে ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি এই 110 কৰামটো লোকসভাও
ৰাজ্যসভাৰো 110 লাগে, এইবিলাক মনত ৰাখিবলগীয়া কথা। লোকসভাৰো 110 লাগে। 110 ইজ দ্য কৰাম অফ লোকসভা এণ্ড ৰাজ্যসভা। অৰ্থাৎ 10/1 সদস্য উপস্থিত থাকিলে ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি বা লোকসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি। এইটো কোৱা হয় কৰাম। মনত ৰাখিলে, গতিকে এইখিনি মনত ৰাখিবলগীয়া কথা। অধিৱেশন দুবাৰ বহে, দুখন অধিৱেশনৰ মাজৰ ব্যৱধান 6 মাহতকৈ বেছি হ'ব নালাগিব। কৰাম হৈছে 110, 10/1, আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ। মনত ৰাখিব। তাৰপিছত আহিলে আমাৰ পাৱাৰ এণ্ড ফাংচনছ, ক্ষমতা আৰু কাৰ্যাৱলী। যে এইখিনি আমি বহলাই আলোচনা নকৰোঁ, ইয়াত সময় আমাৰ খুব কম। যে ৰাজ্যসভাৰ কি কি ক্ষমতা থাকে? ৰাজ্যসভাৰ বিধায়িনী ক্ষমতা থাকে, প্ৰশাসনিক ক্ষমতা থাকে, বিত্তীয় ক্ষমতা থাকে, সংবিধান সংশোধন ক্ষমতা থাকে, নিৰ্বাচনী ক্ষমতা থাকে, অনুসন্ধানমূলক ক্ষমতা থাকে আৰু বিশেষ ক্ষমতা থাকে। দ্য ৰাজ্যসভা has legislative power, administrative power, financial power, power to amend the constitution or amendment power, electoral power, investigative power and special power. যে legislative power মানে কি? আইন, সংসদত আইন বনোৱা হয়। গতিকে ৰাজ্যসভা এটা সংসদৰ সদস্য। গতিকে লোকসভা আৰু ৰাজ্যসভা যিকোনো এখন সদনত আইনৰ যি প্ৰস্তাৱ তাক বিল আকাৰে উত্থাপন কৰিব পাৰি। অৰ্থাৎ সাধাৰণ বিধেয়ক ৰাজ্যসভা আৰু লোকসভা দুইখন সদনত উত্থাপন কৰিব পাৰি। গতিকে ৰাজ্যসভাতো সাধাৰণ বিধেয়ক উত্থাপন কৰিব পাৰি। এডমিনিষ্ট্ৰেটিভ পাৱাৰ, প্ৰশাসনিক ক্ষমতা ৰাজ্যসভাৰ সীমিত, লিমিটেড পাৱাৰ আছে এডমিনিষ্ট্ৰেটিভ। কিহৰ কাৰণে? যে ৰাজ্যসভাই চৰকাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। চৰকাৰ মানে যে মন্ত্ৰী পৰিষদ, মন্ত্ৰী পৰিষদ সামূহিকভাৱে আৰু প্ৰত্যক্ষভাৱে লোকসভাৰ ওচৰত দায়িত্বশীল। গতিকে ৰাজ্যসভাই মন্ত্ৰী পৰিষদক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইকাৰণে ইয়াৰ খুব সীমিত প্ৰশাসনিক ক্ষমতা আছে। কেৱল ই মাত্ৰ মন্ত্ৰীসকলক প্ৰশ্ন কৰিব পাৰে বা মন্ত্ৰীসকলৰ কামৰ তেওঁলোকে সমালোচনা কৰিব পাৰে ইত্যাদি কৰি মন্ত্ৰী পৰিষদক ওপৰত চাপ সৃষ্টি কৰিব পাৰে, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ৰাজ্যসভা কেন নট কণ্ট্ৰল দ্য কাউন্সিল অফ মিনিষ্টাৰ বিকজ কাউন্সিল অফ মিনিষ্টাৰ ইজ ৰেছপনচিবল টু লোকসভা, নট টু ৰাজ্যসভা। অফক'ৰ্ছ ইট কেন প্ৰেছাৰাইজ the Council of Ministers by asking some question, by criticizing the policies of the minister, etc. গতিকে ইয়াৰ it has limited administrative power. Financial power limited. বেছি অৰ্থতন্ত্ৰীয় ক্ষমতা নাই, কাৰণ বিত্তীয় বিধেয়ক মানি বিলখন কেৱল লোকসভাতে উত্থাপন কৰিব পাৰি। ৰাজ্যসভাই মানি বিল উত্থাপন কৰিব নোৱাৰে বা বিত্তীয় বিধেয়ক বা বাজেট উত্থাপন কৰিব নোৱাৰে। বাজেট অনলি কেন বি ইন্ট্ৰডিউচ ইন লোকসভা। আকৌ লোকসভাই পাছ কৰা বাজেটখন ৰাজ্যসভাই 14 দিনৰ ভিতৰত উইদিন 14 days ৰাজ্যসভা হেজ টু গিভ দেয়াৰ কনচেণ্ট ইন এ বাজেট। বাজেটৰ ওপৰত 14 দিনত তেওঁলোকে কনচেণ্ট দিব লাগিব। ডেট মিনছ ৰাজ্যসভা কেন ডিলে a money bill only for 14 days, but it cannot deny the money bill. বুজি পাইছা? মানি বিল মানে হৈছে বিত্তীয় বিধেয়ক। বিত্তীয় বিধেয়ক কেৱল লোকসভাত উত্থাপন কৰিব পাৰি। লোকসভাত বিত্তীয় বিধেয়কখন পাছ হোৱাৰ পিছত ৰাজ্যসভালৈ পঠিওৱা হয় অনুমোদনৰ কাৰণে। ৰাজ্যসভাই মানি বিল বা বিত্তীয় বিধেয়ক অগ্ৰাহ্য কৰিব নোৱাৰে, কেৱল তেওঁলোকে 14 দিন দেৰি কৰিব পাৰে। 14 দিনৰ ভিতৰত তেওঁলোকে বিত্তীয় বিধেয়কত অনুমোদন দিব লাগিব, নিদিলেও অনুমোদন দিয়া হৈছে বুলি ধৰি লোৱা হয়। গতিকে বিশেষ ক্ষমতা বিত্তীয় নাই, কিন্তু সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভা সমানে ক্ষমতাশালী। সংবিধান সংশোধনী বিধেয়ক ৰাজ্যসভা আৰু লোকসভা দুইখন সদনত উত্থাপন কৰিব পাৰি। এন এমেণ্ডমেণ্ট বিল কেন বি ইন্ট্ৰডিউচ ইন আইডাৰ হাউচ। চ' ৰাজ্যসভা ইজ ইকুৱেলি পাৱাৰফুল উইথ ডেট অফ লোকসভা ইন কেছ অফ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট। ইলেক্টৰেল পাৱাৰ, ৰাজ্যসভাই আৰু লোকসভা কাক ইলেক্ট কৰে? প্ৰেচিডেণ্টক। আমি পিছৰ ক্লাছত ল'ম হাউ প্ৰেচিডেণ্ট ইজ ইলেক্টেড। চ' তেওঁলোকে প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট, প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট VP, they are elected by the member of the লোকসভা এণ্ড ৰাজ্যসভা। চ' তেওঁলোকে প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট নিৰ্বাচনত ৰাজ্যসভাৰ সদস্যসকলে অংশগ্ৰহণ কৰিব পাৰে। ইনভেষ্টিগেটিভ পাৱাৰ মানে যে ৰাষ্ট্ৰপতিক যদি পদৰ পৰা অপসাৰণ কৰিব লগা হয়, তেতিয়াহ'লে ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰাৰ কাৰণে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ প্ৰস্তাৱ আনিব লাগে। তাক ইংৰাজীত কোৱা হয় ইম্পিচমেণ্ট। এই ইম্পিচমেণ্ট ৰাজ্যসভা বা লোকসভা য'তে ত'তে উত্থাপন কৰিব পাৰে। যদি লোকসভাই ইম্পিচমেণ্ট প্ৰপ'জেলটো আনে, ৰাজ্যসভাই তেতিয়াহ'লে ইনভেষ্টিগেশ্যন কৰে, বা ৰাজ্যসভাই যদি ইম্পিচমেণ্ট প্ৰপ'জেল আনে, লোকসভাই
ইনভেষ্টিগেট কৰিব পাৰে বা ইয়াৰ উপৰিও কেতিয়াবা কেতিয়াবা ৰাজ্যসভাৰ সদস্যসকলক লৈ অনুসন্ধানমূলক কমিটি গঠন কৰি দিয়া হয় আৰু তেতিয়া ৰাজ্যসভাই অনুসন্ধান কৰিব পাৰে ইয়াৰ উপৰিও কিছুমান স্পেচিয়েল পাৱাৰ আছে এইটো ৰাজ্যসভাৰ অকল আছে লোকসভাৰ নাই যেনেকুৱা আৰ্টিকল 249 যেনেকুৱা আৰ্টিকল 249 কি কোৱা হৈছে যে অনুচ্ছেদ 249 নং অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যসভাই ইয়াৰ গৰিষ্ঠ সংখ্যক বা 2/3 সদস্যৰ সমৰ্থনত ৰাজ্যিক সূচীভুক্ত যিকোনো বিষয়ক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয় হিচাপে ঘোষণা কৰিব পাৰে আৰু কেন্দ্ৰীয় সংসদক আইন প্ৰণয়ন কৰিবলৈ কি কৰিব পাৰে ক্ষমতা প্ৰদান কৰিব পাৰে এইটো হৈছে স্পেচিয়েল পাৱাৰ according to article 249 by two-third majority of its member Rajya Sabha can declare any subject of state list as national important subject where the Union Parliament can legislate over the subject. Here এটা বেলেগ ব্যৱস্থা হেয়া আমি আপোনালোকৰ মাজলৈ ক্লাছ লৈ আহিম যে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ফেডাৰেল সিস্টেম ইন ইণ্ডিয়া অৰ ফেডাৰেলিজম ইন ইণ্ডিয়া মানে কেন্দ্ৰীয় চৰকাৰে কেনেকৈ আইন বনায় ৰাজ্য চৰকাৰে কেনেকৈ আইন বনায় ৰাজ্যসভাই কেনেকৈ কেন্দ্ৰীয় চৰকাৰক আইন বনাবলৈ দিব পাৰে এইবোৰ বিষয়লৈ আকৌ আপোনালোকৰ মাজলৈ ক্লাছ লৈ আহিম ফেডাৰেলিজম ইন ইণ্ডিয়া ভাৰতৰ যুক্তৰাষ্ট্ৰবাদ বুলি আমি আকৌ ক্লাছ লৈ আহিম তেতিয়া আমি এইবোৰ বহলাই আলোচনা কৰিম যে এইখিনি হৈছে সংক্ষেপে ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী মনত ৰাখিব ৰাজ্যসভাৰ লোকসভাতকৈ ক্ষমতা কম লোকসভা হৈছে জনপ্ৰিয় সদন লোকসভা ডাঙৰ সদন লোকসভাৰ সদস্যসকলক ভাৰতৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে গতিকে লোকসভাৰ ক্ষমতা ৰাজ্যসভাতকৈ বেছি গতিকে ৰাজ্যসভা সম্পৰ্কে এইখিনি ইয়াৰ পিছত এতিয়া আমি আহোঁ লোকসভা এইখিনি কথা মই আলোচনা কৰিলোঁ এইমাত্ৰ আৰ্টিকল 249 আৰ্টিকল 249ত কোৱা হৈছে স্পেচিয়েল পাৱাৰ যে বিশেষ ক্ষমতা সংবিধানত 249 নং অনুচ্ছেদ অনুসৰি ৰাজ্যসভাৰ হাতত ৰাজ্যৰ তালিকাৰ অধীনত আইন প্ৰণয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কৰ্তৃত্ব প্ৰদান কৰা হৈছে এইটো 249 আৰ্টিকল এয়া আমি ফেডাৰেলিজমত আকৌ বহলাই আলোচনা কৰিম ইয়াৰ উপৰিও সৰ্বভাৰতীয় সেৱাৰ প্ৰতিষ্ঠা আৰু সমাপ্তিৰ ক্ষেত্ৰত আমাৰ ৰাজ্যসভাই কি কৰিব পাৰে প্ৰস্তাৱ ল'ব পাৰে ইট কেন এবলিশ অৰ ক্ৰিয়েট নিউ অল ইণ্ডিয়া সাৰ্ভিচেছ বিলাক জানে নহয় আমাৰ IAS আপোনালোকে UPSC দিলে এইবিলাক জানিবই IPS IFS IRS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইণ্ডিয়ান পুলিচ সাৰ্ভিস ইণ্ডিয়ান ফৰেন সাৰ্ভিস ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস তো এইবিলাক আছে সৰ্বভাৰতীয় আমাৰ কি আছে সেৱা আৰু এই সৰ্বভাৰতীয় সেৱা নতুন সৰ্বভাৰতীয় সেৱাৰ সৃষ্টি কৰিব পাৰে ৰাজ্যসভাই প্ৰস্তাৱ যোগে আৰু কোনো চলিত সৰ্বভাৰতীয় সেৱাৰ তেওঁলোকে বিলোপ সাধন কৰিব পাৰে দে কেন এবলিশ এণ্ড ক্ৰিয়েট নিউ অল ইণ্ডিয়া সাৰ্ভিস এইটো হৈছে ৰাজ্যসভাৰ স্পেচিয়েল পাৱাৰ ৰাজ্যসভাৰ আছে ইয়াৰ উপৰি ৰাজ্যসভাৰ উপৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে কিহৰ কাৰণে পাৰে হোৱাই দ্য ৰাজ্যসভা কেন remove the vice president because vice president is the ex officio chairman of Rajya Sabha যেহেতু উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন অধ্যক্ষ গতিকে উপৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাই ইনিচিয়েটিভ ল'ব পাৰে তেওঁলোকে আগভাগ ল'ব পাৰে বা পদৰ পৰা অপসাৰণ কৰাৰ কাৰণে প্ৰস্তাৱ আনিব পাৰে পিছত আহোঁ এয়া লোকসভা এবাৰ সো লোকসভা হৈছে আমাৰ কি হাউস অফ পিপুল বুলি কোৱা হয় বা ই হৈছে নিম্ন সদন ভাৰতৰ কেন্দ্ৰীয় সংসদৰ নিম্ন সদন হৈছে লোকসভা লোকসভা ইজ দ্য লয়াৰ হাউস অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইয়াক জনপ্ৰিয় সদন বুলিও কোৱা হয় ইয়াক পপুলাৰ হাউস বুলিও কোৱা হয় কাৰণ লোকসভা হাউস অফ পিপুলছ পপুলাৰ হাউস এইবিলাক নাম লোকসভা বা জনপ্ৰিয় সদন ইত্যাদি কাৰণ ই জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় এতিয়া লোকসভাৰ সদস্য সংখ্যা কিমান 545 জন আসলতে লোকসভাৰ সদস্য সংখ্যা 550তকৈ বেছি হ'ব নোৱাৰিব দ্য টোটেল ষ্ট্ৰেংথ অফ লোকসভা কেন নট এক্সিড 545 মেম্বাৰ্ছ লোকসভাত থাকে কিন্তু একচুৱেলি এতিয়া however today we have 543 মেম্বাৰ্ছ কিহৰ কাৰণে 545 আছিলে এতিয়া 543 কিয় হ'ল যে লোকসভাৰ সদস্যসকলক ভাৰতৰ জনসাধাৰণে
সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে 543 গৰাকী সদস্যক ভাৰতৰ জনসাধাৰণে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন সদস্যক লোকসভালৈ মনোনীত কৰিব পাৰে ক'ৰ পৰা এংলো ইণ্ডিয়ান মেম্বাৰ্ছ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন এংলো ইণ্ডিয়ান মেম্বাৰক লোকসভালৈ মনোনীত কৰিব পাৰে কিন্তু এতিয়া এংলো ইণ্ডিয়ান মেম্বাৰ্ছৰ মনোনীত কৰাৰ ব্যৱস্থা নাই ইট ইজ নট ইন প্ৰেক্টিছ যে প্ৰেচিডেণ্ট can nominate 2 Anglo-Indian members to the Lok Sabha if there is no representations of the Anglo-Indian community in Lok Sabha. However, this provision is no longer in practice. যেহেতু আৰু এতিয়া Anglo-Indian community কথা নাই ব্ৰিটিছ আমাৰে পৰা যোৱা বহুত দিন হৈ গ'ল গতিকে এতিয়া আৰু এই 2জন সদস্যকে মনোনীত নকৰে গতিকে এতিয়া বৰ্তমান লোকসভাৰ সদস্য সংখ্যা হৈছে 543 presently it consists of 543 members and these 543 members are directly elected by the people of India through universal adult franchise system universal adult franchise system জানে আপোনালোকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ মানে কি যে ভাৰতত বসবাস কৰা 18 বছৰ আৰু ইয়াৰ ঊৰ্ধ্বৰ যিকোনো ব্যক্তি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ভোটদান কৰিব পাৰে তাকে কোৱা হয় সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰাপ্তবয়স্ক মানে প্ৰাপ্তবয়স্ক বলে কিমান বছৰ হ'ব লাগিব 18 বছৰ জাতি ধৰ্ম বৰ্ণৰ কোনো কথা নাই সেইকাৰণে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বুলি কোৱা হয় আৰু সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত ভাৰতৰ জনসাধাৰণে 543 গৰাকী লোকসভাৰ সদস্যক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে এইখিনি হৈছে গঠন এইখিনি এটা আমি কথা এটা কওঁ যে কেইদিনমান আগতে এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কাৰেণ্ট এফেয়াৰ্ছৰ আমাৰ ক্লাছ আমি ক্লাছ আৰম্ভ কৰিম বা এটা দুটা ক্লাছ হৈছেও কাৰেণ্ট এফেয়াৰ্ছৰ 2-3টামান ক্লাছ হৈছে আৰু আমি ক্লাছ কণ্টিনিউ কৰি আছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ এইটো টপিক যে আজি কেইদিনমান আগতে আমাৰ ভাৰতৰ সংসদত এটা হিষ্টৰিক ঘটনা ঘটিছে যে মহিলা সংৰক্ষণ বিল ওমেন ৰিজাৰ্ভেশ্যন বিলখন পাছ হৈ গ'ল এই ওমেন ৰিজাৰ্ভেশ্যন বিলখন এইটো কাৰণে হিষ্টৰিক বুলি কৈছোঁ ঐতিহাসিক যে এই ওমেন ৰিজাৰ্ভেশ্যন বিল ইতিমধ্যে 1996 চনত 1998 চনত 1999 চনত 2008 চনত ই উত্থাপিত হৈছিলে কিন্তু পাছ হোৱা নাছিলে 1996 98 99 2008 চাৰিবাৰ উত্থাপন হৈছে এইবাৰ 2023 পাছ হৈছে সেইকাৰণে ইয়াক আমি ঐতিহাসিক এটা ঘটনা বুলি ক'ব পাৰোঁ ভাৰতীয় সংসদৰ we can say that it is an historical incident that the women reservation most awaited women reservation bill has been duly passed by the Indian Parliament which was already introduced in 1996 1998 1999 and 2008 although it has failed to pass but right now this time in 2023 the women reservation bill is duly approved by the Parliament the women reservation bill ahar loge loge কি হ'ব women reservation bill যেতিয়া আমাৰ পাছ হৈ গলি একতত পৰিণত হল কিতে কি হ'ব 33% or 1/3 of the seats of Lok Sabha and state legislative assembly shall be reserved for women 33% আসন বা 1/3 আসন কাল লোকসভা বা ৰাজ্যিক বিধানসভাৰ 1/3 বা 33% আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰা হ'ব আৰু এয়া সংবিধানৰ 108 সংখ্যক সংশোধনী ওমেন ৰিজাৰ্ভেশ্যন বিল কেতিয়া কেনেকৈ পাছ কৰা হৈছে থ্ৰু দা 108 এমেণ্ডমেণ্ট টু দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুজি পালা তাতে আৰু এটা প্ৰভিজন আছে যে already we have reservation for some communities যে অনুসূচিত জাতি জনজাতি তেওঁলোকৰ কাৰণে অলৰেডি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা আছে এতিয়া ওমেন ৰিজাৰ্ভেশ্যন বিলৰ পিছত কি হ'ব যে যি অনুসূচিত জাতি আৰু জনজাতিৰ আসনসমূহ সংৰক্ষণ কৰা হৈছে তাৰে আকৌ 1/3 আসন কি কৰা হ'ব সেই জাতিৰ মহিলাসকলৰ কাৰণে
সংৰক্ষণ কৰা হ'ব। এইটো এটা ইম্পৰ্টেণ্ট কথা। চোৱা, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত আসনৰ 1/3 সেই গোটৰ মহিলাৰ বাবে সংৰক্ষিত হ'ব। 1/3 of the reserved seat of ST and SC again shall be reserved for the women of that community. অৰ্থাৎ জনজাতি লোকসকলৰ বাবে সংৰক্ষণ কৰা আসনৰ বা অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা আসনৰ 1/3 আসন আকৌ অনুসূচিত জাতি আৰু জনজাতিৰ মহিলাসকলৰ বাবে সংৰক্ষণ কৰা থাকিব। সেইটো এটা ইম্পৰ্টেণ্ট প্ৰভিজন। আন এটা প্ৰভিজন হৈছে কি, দিছ ৰিজাৰ্ভেশ্যন শ্বেল বি কেনচেল। এটা এটা সাংঘাতিক কথা। আফটাৰ 15 years ফ্ৰম দ্য ডেট অফ এনফৰ্চমেণ্ট অফ দ্য এক্ট। মহিলা সংৰক্ষণ বিল পাছ হৈ গ'ল, কিন্তু এনফৰ্চ হোৱা নাই। আগন্তুক যি লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 2024 চনত, তাত ওমেন ৰিজাৰ্ভেশ্যন বিল ওমেন ৰিজাৰ্ভেশ্যন এক্ট এপ্লিকেবল নহয়। ইয়াৰ নেক্সট নিৰ্বাচনৰ পৰাহে ওমেন ৰিজাৰ্ভেশ্যন বিল এপ্লিকেবল হ'ব, প্ৰযোজ্য হ'ব। যেতিয়াৰ পৰা প্ৰযোজ্য হ'ব ওমেন ৰিজাৰ্ভেশ্যন এক্ট, যেতিয়াৰ পৰা ভাৰতত প্ৰযোজ্য হ'ব, যি নিৰ্বাচনৰ পৰা প্ৰযোজ্য হ'ব, তাৰে পিছত পৰৱৰ্তী 15 বছৰৰ কাৰণে এই সংৰক্ষণ ব্যৱস্থা বাহাল থাকিব। 15 বছৰ পিছত এই সংৰক্ষণ ব্যৱস্থা বাতিল হৈ যাব। বুজি পাইছে কথাটো আপোনালোকে, যে দিছ ৰিজাৰ্ভেশ্যন বিল শ্বেল বি কি হ'ব, কেনচেল আফটাৰ 15 years অফ ইটছ এনফৰ্চমেণ্ট। এতিয়াও এনফৰ্চ হোৱাই নাই। আগন্তুক লোকসভাটো এনফৰ্চ নহয়। ইয়াৰ পিছত যেতিয়া 2029 চনত লোকসভা নিৰ্বাচন হ'ব, মেবি তেতিয়াহে এই বিল, এই এক্ট এপ্লিকেবল হ'ব, কাৰ্যকৰী হ'ব। তাৰপিছত আৰু 15 বছৰহে এই ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত এই ৰিজাৰ্ভেশ্যন বাতিল হৈ যাব। বুজি পাইছে? গতিকে এইখিনি হৈছে ওমেন ৰিজাৰ্ভেশ্যনৰ এটা, মই জাষ্ট এটা কেপচুলটো আপোনালোকক দিছোঁ। অকণমান কথা মনত ৰাখিব। এটা হিষ্টৰিক আৰু কাৰেণ্ট এফেয়াৰ্ছৰ এতিয়া টপিক, ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনা খুবেই বেছি, কাৰণ এইটো এটা খুব ভাৰতৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ অধ্যায়, কাৰণ এইটো খুব ডিমাণ্ড আছিলে। 96ৰ পৰা এইটো ডিমাণ্ড উত্থাপন হৈছিলে। 96ৰ পৰা গৈ 2023ত পাছ হ'ল। হিষ্টৰিক, সেইকাৰণে ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। আপোনালোকে অকণমান সাজু হ'ব। এতিয়া আমি কি আলোচনা কৰিছিলোঁ? লোকসভাৰ আমাৰ সদস্য কিমান হ'ব লাগিব, গঠন আমি আলোচনা কৰিছোঁ। এলিজিবিলিটি অৰ্থাৎ যোগ্যতা বা কোৱালিফিকেশ্যন, একে ৰাজ্যসভাৰ দৰে কোৱালিফিকেশ্যন প্ৰায় একে। যে টু বি এ মেম্বাৰ অফ লোকসভা, হি মাষ্ট বি অৰ চি মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। ছেকেণ্ডলি, হিজ অৰ হাৰ মিনিমাম এজ শুড বি 25 years। এইটো হৈছে 25 বছৰ হ'ব লাগিব। ৰাজ্যসভাত আছিলে ইন কেছ অফ ৰাজ্যসভা 30, মনত ৰাখিব। ইন কেছ অফ লোকসভা ইট ইজ 25। ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে এজন ব্যক্তিৰ বয়স কমেও 30 বছৰ হ'ব লাগিব, আৰু লোকসভাৰ সদস্য হ'বলৈ হ'লে এজন ব্যক্তিৰ বয়স কমেও 25 বছৰ হ'ব লাগিব। আৰু তলৰটো একে, লাষ্ট যিটো আছে যে হি অৰ চি মাষ্ট নট হোল্ড এনি অফিচ অফ প্ৰফিট আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ ষ্টেট গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। যে তেওঁ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ কোনো চৰকাৰৰ অধীনত কোনো লাভজনক পদত অধিষ্ঠিত হ'ব নালাগিব। তাৰমানে আমাৰ ইয়াত এজন ব্যক্তিয়ে দুটা পদ, যিটো পদ পেইড হয়, য'ত দৰমহা পায়, গতিকে পেইড দুটা পদবী একেলগে ল'ব নোৱাৰে। এইটো বন্ধ কৰা হৈছে। গতিকে যিহেতু তেওঁ লোকসভাৰ সদস্য হ'ব বা ৰাজ্যসভাৰ সদস্য হ'ব, গতিকে তেওঁ আন কোনো লাভজনক পদত অধিষ্ঠিত হ'ব নোৱাৰিব। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ তলত বা অধীনত চাকৰি কৰি আকৌ ৰাজ্যসভাৰ বা লোকসভাৰ সদস্য হ'ব নোৱাৰিব। গতিকে মনত ৰাখিব, এই প্ৰথমটো আৰু শেষৰটো একে, ৰাজ্যসভাৰ দৰে মাষ্ট বি চিটিজেন আৰু একে, কিন্তু ডিফাৰেঞ্চ হৈছে দ্বিতীয়টো, এইটো যে বয়স লোকসভাৰ ক্ষেত্ৰত কমেও 25 বছৰ হ'ব লাগিব, ৰাজ্যসভাৰ ক্ষেত্ৰত 30 বছৰ হ'ব লাগিব। সেইখিনি ডিফাৰেঞ্চ যোগ্যতাৰ ক্ষেত্ৰত। পিছৰ কি আহিলে? কাৰ্যকাল। এতিয়া ইয়াৰ কাৰ্যকাল, এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে লোকসভাৰ কাৰ্যকাল কিমান? লোকসভাৰ কাৰ্যকাল 5 বছৰ, চিম্পল। ইয়াৰ কাৰ্যকাল 5 years। ইট ইজ এ 5 years ইজ নৰ্মেল টাৰ্ম। লোকসভাৰ সাধাৰণ কাৰ্যকাল 5 বছৰ, কিন্তু লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও লোকসভা ভংগ কৰিব পাৰি। কোনে কেনেকৈ লোকসভা ভংগ কৰিব পাৰে এইটো জানিবলগীয়া কথা। যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই
লোকসভা ভংগৰ নিৰ্দেশ দিব পাৰে ৰাজ্যসভা ভংগ কৰিব নোৱাৰে আমি অলৰেডি আলোচনা কৰিলোঁ যে ৰাজ্যসভা হৈছে অৰ্ধস্থায়ী সদন ৰাজ্যসভা ইজ এ কোৱাচি পাৰ্মানেণ্ট বডি ইট কেন নট বি ডিজলভ বাট লোকসভা কেন বি ডিজলভ আৰ্লিয়াৰ সাধাৰণ কাৰ্যকাল 5 বছৰ কিন্তু 5 বছৰ কাৰ্যকাল শেষ হোৱাৰ আগতেই লোকসভা ভংগ কৰিব পাৰে ভংগ কৰাৰ নিৰ্দেশ কোনে দিয়ে মনত ৰাখিব প্ৰেছিডেণ্ট কাৰ পৰামৰ্শ অনুসৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি কাৰণ প্ৰধানমন্ত্ৰী হৈছে লোকসভাৰ নেতা প্ৰধানমন্ত্ৰী হৈছে ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা গতিকে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ লোকসভাৰ সাধাৰণ কাৰ্যকাল শেষ হোৱাৰ আগতেও লোকসভা ভংগৰ নিৰ্দেশ দিব পাৰে নতুবা আৰু এটা কথা আছে যে ভাৰতৰ ৰাষ্ট্ৰপতি আকৌ লোকসভাৰ কাৰ্যকাল বৃদ্ধিও কৰিব পাৰে মনত ৰাখিব দুটা কথা তিনিটা কথা এটা হৈছে ইয়াৰ সাধাৰণ কাৰ্যকাল 5 বছৰ ইট হেজ 5 ইয়াৰ্ছ জেনেৰেল টাৰ্ম এক নম্বৰ কথা দুই নম্বৰ কথা যে লোকসভাৰ সাধাৰণ কাৰ্যকাল শেষ হোৱাৰ আগতেও প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে ভংগ কৰি দিব লোকসভা ভংগ কৰি দিব পাৰে upon the recommendations or advice of the prime minister the president can dissolve Lok Sabha before expiry of his normal term এটো হৈছে 2 নম্বৰ কথা 3 নম্বৰ কথাটো হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধিও কৰিব পাৰে the president of India can extend the term of the Lok Sabha up to 1 year কেতিয়া পাৰে জানেনে when president declares national emergency under article 352 সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া ভাৰতত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰে সেই সময়ত লোকসভাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰিব পাৰে বুজি পালে তিনিটা কথা সিম্পল সাধাৰণ কাৰ্যকাল 5 বছৰ এবছৰলৈ ইয়াৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে আৰু প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও ভংগ হোৱাৰ নিৰ্দেশ দিব পাৰে বা ভংগ কৰিব পাৰে তাৰ পিছত আহিলে সেশন একেই ৰাজ্যসভাৰ দৰে একে বছৰত দুবাৰ বহে আৰু দুখন বৈঠকৰ মাজৰ ব্যৱধান ছমাহতকৈ বেছি হ'ব নালাগিব এটো লোকসভাৰ ক্ষেত্ৰতো একে আৰু ৰাজ্যসভাৰ ক্ষেত্ৰতো একে যে the term between two session of the Lok Sabha cannot exceed 6 months দুখন সদনৰ বৈঠক ছমাহতকৈ বেছি হ'ব নোৱাৰে আৰু কি কৈছো অলপ আগতে যে quorum is 1/10 10 ভাগৰ এক অংশ সদস্য উপস্থিত থাকিলে quorum বুলি কয় quorum হলে লোকসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি এইখিনি একে ৰাজ্যসভাৰ দৰে পিছত আহো আমি কি স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ যে ৰাজ্যসভাৰ অধ্যক্ষ আছিল কোন উপৰাষ্ট্ৰপতি এতিয়া লোকসভাৰ অধ্যক্ষ কোন There shall be a speaker and a deputy speaker of Lok Sabha যে লোকসভাৰ কাৰ্যকাল লোকসভাৰ কাৰ্যাৱলী পৰিচালনা কৰাৰ কাৰণে এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচন কৰা হয় এই অধ্যক্ষ আৰু উপাধ্যক্ষ কোনে নিৰ্বাচন কৰে লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰাই নিৰ্বাচিত কৰে মনত ৰাখিবা the speaker and deputy speakers are to be elected by the member of Lok Sabha from amongst them যে তেওঁলোকৰ মাজৰ পৰাই লোকসভাৰ নিৰ্বাচন হোৱাৰ পিছত লোকসভাৰ প্ৰথম অধিৱেশনত লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষক নিৰ্বাচিত কৰে লোকসভাৰ অধ্যক্ষৰ বহুতো কাৰ্যাৱলী আছে যেনেকুৱা লোকসভাৰ অধ্যক্ষই লোকসভাৰ কাৰ্য পৰিচালনা কৰিব লাগে তেওঁ লোকসভাৰ এজেণ্ডা নিৰ্ধাৰণ কৰিব লাগে লোকসভাৰ ডেকোৰাম মেইনটেইন কৰিব লাগে এনে ধৰণৰ বহুত কাৰ্যাৱলী লোকসভাৰ অধ্যক্ষ কৰে কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট কথা মই উল্লেখ কৰিছোঁ যে লোকসভাৰ অধ্যক্ষই সদনৰ যুটীয়া অধিৱেশন বা যৌথ অধিৱেশনত সভাপতিত্ব কৰে দ্য স্পিকাৰ প্ৰিচাইডছ অভাৰ দ্য জইণ্ট সিটিং অফ দ্য পাৰ্লিয়ামেণ্ট এইবিলাক আহি থকা প্ৰশ্ন মানে এনেকুৱা প্ৰশ্নবিলাক প্ৰায় আহে কম্পিটিটিভ এক্সামিনেশ্যনত হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট সিটিং অফ দ্য পাৰ্লিয়ামেণ্ট জইণ্ট সিটিং মানে কি লোকসভাই বেলেগকৈ বহে ৰাজ্যসভাই বেলেগকৈ বহে অধিৱেশন বেলেগে হয় কিন্তু কেতিয়াবা যদি কোনো বিধেয়কক লৈ বা কোনো আন কাৰণত লৈ দুইখন সদনৰ মতানৈক্য হয় এই মতানৈক্য দূৰ কৰাৰ কাৰণে কেতিয়াবা ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰে অৰ্থাৎ ৰাজ্যসভা আৰু লোকসভা ৰাষ্ট্ৰপতি একেলগে বহুৱায়
সেইটোক যুটীয়া অধিৱেশন বা যৌথ অধিৱেশন বুলি কয় এতিয়া ৰাজ্যসভাৰ এজন অধ্যক্ষ আছে উপৰাষ্ট্ৰপতি লোকসভাৰো স্পীকাৰ আছে কিন্তু যুটীয়া অধিৱেশন হ'লে কোনে সভাপতিত্ব কৰিব সেইটো হৈছে ভাৰতৰ কোনে সভাপতিত্ব কৰিব লোকসভাৰ অধ্যক্ষই যদি লোকসভাৰ অধ্যক্ষ উপস্থিত নাথাকে কোনে কৰিব তেতিয়া উপাধ্যক্ষই যদি উপাধ্যক্ষ অনুপস্থিত থাকে তেতিয়া উপৰাষ্ট্ৰপতি যি ৰাজ্যসভাৰ অধ্যক্ষ তেওঁ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে গতিকে মনত ৰাখিবা দ্য জইণ্ট চিটিং জেনেৰেলি প্ৰেচিডেণ্ট সামন জইণ্ট চিটিং কোনে কল কৰে সেইটো কথা মনত ৰাখিবা এইটো কুৱেশ্যন হ'ব পাৰে হু সামন দ্য জইণ্ট চিটিং অফ দ্য পাৰ্লিয়ামেণ্ট সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে এইটো হৈছে প্ৰেচিডেণ্ট তাৰপিছত হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং যে যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে স্পীকাৰ আকৌ প্ৰশ্ন হ'ব পাৰে ইন এবচেঞ্চ অফ স্পীকাৰ হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং অফ দ্য পাৰ্লিয়ামেণ্ট যে লোকসভাৰ অধ্যক্ষৰ অনুপস্থিতিত সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে এনচাৰ ডেপুটি স্পীকাৰ ইন এবচেঞ্চ অফ স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং অফ দ্য পাৰ্লিয়ামেণ্ট যে অধ্যক্ষ আৰু উপাধ্যক্ষ লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োগৰাকী অনুপস্থিত থাকিলে যুটীয়া অধিৱেশন কোনে সভাপতিত্ব কৰে তেতিয়া উপৰাষ্ট্ৰপতি যি ৰাজ্যসভাৰ অধ্যক্ষ বুজি পালে গতিকে এইবিলাক মনত ৰাখিবলগীয়া কথা ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰে যুটীয়া অধিৱেশনত সাধাৰণতে লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে তাৰপিছত পাৱাৰ এণ্ড ফাংচনছ The Lok Sabha has legislative power, administrative power, financial power, power to amend constitution, electoral power, judicial power. Legislative power, Lok Sabha খুব বেছি 95% of bills are introduced in Lok Sabha. বিধায়িনীৰ ক্ষেত্ৰত লোকসভাৰ ক্ষমতা অলপ বেছি যে প্ৰায়বিলাক বিধেয়ক লোকসভাত উত্থাপন কৰে আৰু লোকসভাত মেজৰিটি থাকে ৰাজ্যসভাতকৈ লোকসভাৰ মেজৰিটি আৰু লোকসভাই পাছ কৰাৰ পিছত ৰাজ্যসভাই বিলখন পাছ কৰে সাধাৰণতে পাছ নকৰিলে যদি প্ৰয়োজন হয় ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিৱেশন আহ্বান কৰে যুটীয়া অধিৱেশনত যিহেতু লোকসভাৰ সংখ্যাগৰিষ্ঠতা বেছি থাকে সহজে পাছ কৰাই ল'ব পাৰে আৰু লোকসভা আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে মন্ত্ৰী পৰিষদখন ভাৰতত যি মন্ত্ৰী আমি আলোচনা কৰিম পিছৰ ক্লাছত মন্ত্ৰী পৰিষদৰ বেছিভাগ সদস্য লোকসভাৰ সদস্য ৰাজ্যসভাৰ পৰাও মন্ত্ৰী বনাব পাৰি ৰাজ্যসভাৰ পৰা মন্ত্ৰী হয় কিন্তু ৰাজ্যসভাৰ পৰা কম মন্ত্ৰী হয় বেছিভাগ মন্ত্ৰী লোকসভাৰ পৰা হয় গতিকে সেইকাৰণে যেহেতু মন্ত্ৰীসকলে বেছি বিধেয়ক উত্থাপন কৰে গতিকে বেছিভাগ বিধেয়ক 95% অফ দ্য বিলছ আৰ প্ৰেজেণ্টেড ইন লোকসভা গতিকে লোকসভাত প্ৰায় 95% বিল উত্থাপন কৰে মন্ত্ৰীসকলে উত্থাপন কৰে গতিকে বৈধানিক ইয়াৰ খুব বেছি ক্ষমতা আছে এডমিনিষ্ট্ৰেটিভ পাৱাৰ ইট হেজ এডমিনিষ্ট্ৰেটিভ পাৱাৰ বিকজ দ্য লোক সভা কেন কণ্ট্ৰল দ্য কাউন্সিল অফ মিনিষ্টাৰ মন্ত্ৰী পৰিষদক ৰাজ্যসভাই নিয়ন্ত্ৰণ কৰিব নোৱাৰে মন্ত্ৰী পৰিষদক লোকসভাই নিয়ন্ত্ৰণ কৰিব পাৰে কিহৰ কাৰণে যে মন্ত্ৰী পৰিষদখন সামূহিকভাৱে আৰু প্ৰত্যক্ষভাৱে লোকসভাৰ ওচৰত দায়িত্বশীল দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি এণ্ড ডাইৰেক্টলি ৰেছপন্সিবল টু দ্য লোকসভা গতিকে ই প্ৰশাসনিক ক্ষমতা আছে মন্ত্ৰী পৰিষদক নিয়ন্ত্ৰণ কৰা মানে কি চৰকাৰখনকে নিয়ন্ত্ৰণ কৰা আল্টিমেটলি দ্য লোকসভা কেন কণ্ট্ৰল দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফিনেন্সিয়েল পাৱাৰ আনলিমিটেড ফিনেন্সিয়েল পাৱাৰ আছে কিহৰ কাৰণে অলৰেডি আই হেভ টল্ড ইউ দ্যাট ফিনেন্সিয়েল বিল ফাইনেন্স বিল অৰ মানি বিল অনলি কেন বি ইন্ট্ৰডিউচ ইন লোকসভা লোকসভাতহে বিত্তীয় বিধেয়ক উত্থাপন কৰিব এইটো খুব আহিবলগীয়া প্ৰশ্ন প্ৰায় আহে ৱেন মানি বিল কেন বি ইন্ট্ৰডিউচ এনচাৰ ইজ লোকসভা যে বিত্তীয় বিধেয়কত ক'ত উত্থাপন কৰিব পাৰি কেৱল লোকসভাত ভাৰতৰ ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমতিৰ দৰকাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে কেৱল লোকসভাতহে বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি মানি বিল অনলি কেন বি ইন্ট্ৰডিউচ ইন লোকসভা উইথ দ্য প্ৰায়ৰ এপ্ৰুভেল অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া গতিকে লোকসভাই মানি বিল উত্থাপন কৰিব পাৰে আৰু মানি বিলখন লোকসভাই যেতিয়া পাছ কৰে ৰাজ্যসভালৈ পঠিয়ায় ৰাজ্যসভাই কি কৰিব পাৰে ৰাজ্যসভাই অনলি 14 days ৰাজ্যসভা কেন দিলে অনলি 14 days 14 দিন তেওঁলোকে মাত্ৰ দেৰি কৰিব পাৰে 14 দিনৰ ভিতৰত তেওঁলোকে অনুমোদন দিবলৈ বাধ্য গতিকে ইয়াত ফাইনেন্সিয়েল পাৱাৰ খুব বেছি লোকসভা সেইকাৰণে মই কৈছিলোঁ যে লোকসভা দুইখন সদনৰ ভিতৰত বেছি ক্ষমতাশালী লোকসভা কাৰণ ফাইনেন্সিয়েল পাৱাৰ লোকসভাত আছে টকা পইচাই মেইন
যদি ফাইনেন্সিয়েল পাৱাৰে নাথাকে আমাৰ তেতিয়াহ'লে বাকী পাৱাৰবিলাক আৰু কিনো গতিকে ফাইনেন্সিয়েল পাৱাৰ লোকসভাত আছে সেইকাৰণে আমাৰ ভাৰতৰ যি অৰ্থব্যৱস্থাৰ একচুৱেল মালিক হৈছে লোকসভা ইজ দ্য ৰিয়েল অনাৰ অফ নেশ্যনেল পাৰ্টছ অফ ইণ্ডিয়া পাব্লিক মানিজ তাৰপিছত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট একে ৰাজ্যসভা আৰু লোকসভা দুইখন সদনে বিত্তীয় বিধেয়ক সংবিধান সংশোধনৰ কাৰণে বিধেয়ক উত্থাপন কৰিব পাৰে ইলেক্টৰেল পাৱাৰ একে কাক ইলেক্ট কৰে মনত ৰাখিব লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে প্ৰেছিডেণ্ট এণ্ড ভাইচ প্ৰেছিডেণ্টক ইলেক্ট কৰে তাৰ উপৰিও লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন স্পীকাৰ আৰু এজন ডেপুটি স্পীকাৰো ইলেক্ট কৰে এইখিনি হৈছে নিৰ্বাচন সম্পৰ্কীয় ক্ষমতা ইয়াৰ উপৰি কিছুমান ন্যায়িক ক্ষমতা থাকে ইনভেষ্টিগেশ্যন কৰিব পাৰে লোকসভাৰ স্পেচিয়েল পাৱাৰ এইবিলাক চ' এইখিনি হৈছে লোকসভাৰ প্ৰধান ক্ষমতা আৰু কাৰ্যাৱলী যে অধিকাংশ বিধেয়ক 95% বিল কেৱল লোকসভাত উত্থাপন কৰিব পাৰি বিত্তীয় বিধেয়ক কেৱল লোকসভাত উত্থাপন কৰিব পাৰি এইকেইটা পইণ্ট মনত ৰাখিবলগীয়া পইণ্ট মানি বিল অনলি কেন বি ইন্ট্ৰডিউচ ইন লোকসভা উইথ দ্য প্ৰায়ৰ পাৰ্মিশ্যন অফ দ্য প্ৰেছিডেণ্ট যে ৰাষ্ট্ৰপতিৰ অনুমতি সাপেক্ষে কেৱল লোকসভাতহে বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰে ইয়াৰ উপৰি ৰাজ্যৰ নাম সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত লোকসভাৰ ক্ষমতা আছে অৰ্থাৎ ভাৰতৰ লোকসভাই আমাৰ যিকোনো ৰাজ্যৰ নাম পৰিৱৰ্তন কৰিব পাৰে সীমা পৰিৱৰ্তন কৰিব পাৰে নতুন ৰাজ্যৰ সৃষ্টি কৰিব পাৰে পুৰণি ৰাজ্যৰ বিলুপ্ত সাধন কৰিব পাৰে চ' এক্সিষ্টেঞ্চ অফ ষ্টেট ইজ ডিপেণ্ড আপন the wishes of Lok Sabha. So it can change the name of the state, it can change the boundary of the state and it can create new state. নতুন ৰাজ্য গঠন কৰিব পাৰে এইখিনি হৈছে লোকসভাৰ স্পেচিয়েল পাৱাৰ সেইকাৰণে কোৱা হয় যে লোকসভা অলপ ৰাজ্যসভাতকৈ বেছি ক্ষমতাশালী চ' এইখিনি খুব গুৰুত্বপূৰ্ণ কথা যে আমি আজি কি আলোচনা কৰিলোঁ আমাৰ এই ক্লাছটোত ভাৰতৰ সংসদ ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভাক লৈ গঠিত গতিকে লোকসভাৰ ৰাজ্যসভাৰ গঠন কেনেকুৱা তেওঁলোকৰ সদস্যসকলৰ যোগ্যতা কি থাকিব লাগিব কাৰ্যকাল কিমান বছৰ অধিৱেশন কেনেকৈ হয় তেওঁলোকৰ ক্ষমতা কাৰ্যাৱলী আদি খুব গুৰুত্বপূৰ্ণ আজি এই বিষয়সমূহ আলোচনা কৰিছোঁ ইয়াৰ ওপৰত প্ৰতিযোগিতামূলক পৰীক্ষাত কুৱেশ্যন আহে গতিকে আমি বিশদভাৱে আলোচনা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে উপকৃত নিশ্চয় ক্লাছটোৰ পৰা উপকৃত হৈছে ইয়াৰ পিছত এতিয়া আমি কি ডিছকাছ কৰিম MCQ যে যিখিনি বিষয় আলোচনা কৰিলোঁ ৰাজ্যসভা লোকসভা ৰাষ্ট্ৰপতি সদন এইবিলাক যে আলোচনা কৰিলোঁ তাৰ ওপৰত সম্ভাৱ্য প্ৰশ্ন কি হ'ব পাৰে দ্য প্ৰবেবল কুৱেশ্যনছ অভাৰ দিছ টপিক খুব সোনকালে আমি পটাপট যেহেতু আমি আলোচনা কৰিলোঁৱেই অলৰেডি পঢ়িলোঁৱে গতিকে এনচাৰবিলাক আমাৰ মুখতে আছে এনচাৰবিলাক আমি পটাপট আমি জানিব পাৰিম প্ৰশ্ন এনেকুৱা হ'ব পাৰে প্ৰথম প্ৰশ্ন এনেকুৱা হ'ব পাৰে এ পাৰ্চন মাষ্ট বি এটলিষ্ট ডেছ ইয়াৰ্ছ অফ এজ টু বিকাম এ মেম্বাৰ অফ ৰাজ্যসভা মনত ৰাখিবা যে ৰাজ্যসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ বয়স কমেও কিমান বছৰ হ'ব লাগিব অলপ আগতে ক্লাছত আমি আলোচনা কৰিলোঁ উত্তৰটো সকলোৱে পাৰিব হয়নে নহয় উত্তৰটো কি হ'ব 25 বছৰ নহয় কি হ'ব 35 বছৰ নহয় কি হ'ব 30 বছৰ মনত ৰাখিব 25 ইয়াৰ্ছ কাৰ আছিলে 25 ইয়াৰ্ছ লোকসভা 30 বছৰ ৰাজ্যসভা আৰু ইয়াত এটা বস্তু দিছে 35 ইয়াৰ্ছ 35 বছৰ কাৰ জানেনে 35 ইয়াৰ্ছ কাৰ হ'ব লাগে প্ৰেছিডেণ্ট হ'বলৈ 35 ইয়াৰ্ছ এই কথাটো মনত ৰাখিব এইটো কুৱেশ্যন হ'ব পাৰে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া 35 বছৰ লোকসভাৰ হ'বলৈ 25 বছৰ ৰাজ্যসভাৰ হ'বলৈ 30 বছৰ আৰু ৰাষ্ট্ৰপতি হ'বলৈ 35 বছৰ হ'ব লাগিব গতিকে প্ৰশ্নটো সুধিছিলে ৰাজ্যসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ বয়স কিমান হ'ব লাগিব এনচাৰ হৈছে এইটো 30 ইয়াৰ্ছ পিছৰ প্ৰশ্নলৈ আমি আহোঁ পটাপট How many members can be president nominate? How many members can the president nominate to the Rajya Sabha? Rajya Sabha দুই প্ৰকাৰৰ সদস্য থাকে নিৰ্বাচিত আৰু মনোনীত হয় না নহয় 250 সৰ্বমুঠ ইয়াৰ সদস্য সংখ্যা এই 250ৰ কেইজনমান নিৰ্বাচিত আৰু কেইজনমান মনোনীত প্ৰশ্নটো সুধিছে যে মনোনীত সদস্য কিমানজন সদস্যক মনোনীত কৰিব পাৰে ৰাজ্যসভালৈ উত্তৰটো অতি সহজ 12জন 12
12 members are nominated by the president to the Rajya Sabha from amongst the person having distinguished quality in the field of art, culture, science, literature, social service, sports, etc. যে কলা, সংস্কৃতি বা বিজ্ঞান, সমাজ সেৱা আদি দিশত পাৰদৰ্শিতা থকা ব্যক্তিসকলৰ মাজৰ পৰা 12জন সদস্যক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে। পিছৰ প্ৰশ্নলৈ আহোঁ। The term of a member of ৰাজ্যসভা, ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল 10 বছৰ। ৰাজ্যসভাৰ সুধিছে দেই, ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান বছৰ? এতিয়া ইয়াত ক্লাছত আমি আলোচনা কৰিলোঁ যে ৰাজ্যসভা হৈছে অৰ্ধ স্থায়ী সদন, ইয়াক ভংগ কৰিব নোৱাৰি। ৰাজ্যসভা ইজ এ কোৱাচি পাৰ্মানেণ্ট বডি, ইট কেন নট বি ডিজলভ। কিন্তু এজন ব্যক্তি যেতিয়া ৰাজ্যসভাৰ সদস্য হয়, তেওঁ কিমান বছৰ ৰাজ্যসভাৰ সদস্য হৈ থাকিব, তেওঁৰ ব্যক্তিগত কাৰ্যকাল কিমান বছৰ, সেইটো প্ৰশ্ন ইয়াত সুধিছে। উত্তৰটো হৈছে 6 বছৰ, 6 ইয়াৰ। যে এজন ব্যক্তিৰ ব্যক্তিগত কাৰ্যকাল, অৰ্থাৎ এজন ৰাজ্যসভাৰ সদস্যৰ ব্যক্তিগত কাৰ্যকাল 6 বছৰ, কিন্তু ৰাজ্যসভা ভংগ কৰিব নোৱাৰে। পিছৰ প্ৰশ্নলৈ আহোঁ। The interval between 2 sessions of the Rajya Sabha shall not exceed, যে ৰাজ্যসভাৰ 2 অধিৱেশনৰ মাজৰ ব্যৱধান কিমানতকৈ কেইমাহতকৈ বেছি হ'ব নোৱাৰিব। উত্তৰটো হৈছে 6 মান্থ। উত্তৰটো হ'ব আমাৰ ইয়াত কি চি, 6 মান্থ। যে ৰাজ্যসভাৰ 2খন অধিৱেশনৰ মাজৰ ব্যৱধান 6 মাহতকৈ বেছি হ'ব নোৱাৰিব। এইবিলাক কুৱেশ্যন খুব কমন কুৱেশ্যন, UPSC, APSC, SSC আদিত অহা কুৱেশ্যন। তাৰপিছত প্ৰশ্নলৈ আহোঁ। হোৱাট ইজ দ্য কাৰেণ্ট নাম্বাৰ অফ দ্য মেম্বাৰ্ছ অফ লোকসভা? লোকসভাৰ কাৰেণ্ট মেম্বাৰ সুধিছে, মনত ৰাখিবা দেই, কাৰেণ্ট মেম্বাৰ, প্ৰেজেণ্ট। যে বৰ্তমান লোকসভাৰ সদস্য কিমান? উত্তৰটো কি হ'ব? 543। আগতে আছিলে 545, হয়নে নহয়? 545 আছিলে আৰু 2জন যেহেতু মনোনীত কৰিব পাৰে, 543 প্লাছ 2, গতিকে আগতে আছিলে সমান 545। গতিকে এতিয়া এই 2জন নাই। এই 2জন নাই কিয়? যে এংলো ইণ্ডিয়ান মেম্বাৰ্ছ এতিয়া নমিনেট নকৰে। গতিকে এতিয়া উত্তৰটো হ'ব যে প্ৰেজেণ্ট টোটেল ষ্ট্ৰেংথ অফ লোকসভা ইজ 543। 543জন সদস্যৰ দ্বাৰা বৰ্তমান লোকসভা গঠিত। তাৰপিছত আহিল হাউ মেনি মেম্বাৰ্ছ কেন দ্য প্ৰেচিডেণ্ট নমিনেট টু লোকসভা? এইটো এনচাৰ এইমাত্ৰ কৈ দিলোঁ, 2। 2জন এংলো ইণ্ডিয়ান কমিউনিটিৰ মেম্বাৰ প্ৰেচিডেণ্টে নমিনেট কৰিব পাৰিছিলে, এতিয়া এইটো নাই, সেইকাৰণে 545ৰ পৰা। কিন্তু প্ৰশ্নটো যিহেতু সুধিছে হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড টু দ্য লোকসভা বাই দ্য প্ৰেচিডেণ্ট, গতিকে লোকসভালৈ ৰাষ্ট্ৰপতি কেইজন সদস্য মনোনীত কৰিব পাৰে? সেয়া 2জন এংলো ইণ্ডিয়ান কমিউনিটিৰ। তাৰপিছত আহিলে এ পাৰ্চন মাষ্ট বি এটলিষ্ট ডেছ ইয়াৰ্ছ অফ দ্য এজ টু বিকাম দ্য মেম্বাৰ অফ লোকসভা। এইটো অলপ আগতে কৈ দিলোঁ যে লোকসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ বয়স কিমান হ'ব লাগিব? 25 বছৰ, হয়নে? 25 বছৰ। আকৌ কৈছোঁ লোকসভা 25 ইয়াৰ্ছ, ৰাজ্যসভা 30 ইয়াৰ্ছ, প্ৰেচিডেণ্ট হ'বলৈ হ'লে 35 ইয়াৰ্ছ, ভাইচ প্ৰেচিডেণ্ট হ'বলৈ হ'লেও 35 ইয়াৰ্ছ, গভৰ্ণৰ হ'বলৈ হ'লেও 35 ইয়াৰ্ছ। এইখিনি কথা আপোনালোকে মনত ৰাখিব। টু বি এ মেম্বাৰ অফ লোকসভা 25 ইয়াৰ্ছ, টু বি এ মেম্বাৰ অফ ৰাজ্যসভা 30 ইয়াৰ্ছ, টু বি দ্য প্ৰেচিডেণ্ট 35 ইয়াৰ্ছ, টু বি দ্য ভাইচ প্ৰেচিডেণ্ট 35 ইয়াৰ্ছ, টু বি দ্য গভৰ্ণৰ অফ দ্য ষ্টেট 35 ইয়াৰ্ছ। লোকসভাৰ সদস্য হ'বলৈ কমেও 25 বছৰ হ'ব লাগিব, ৰাজ্যসভাৰ সদস্য হ'বলৈ কমেও 30 বছৰ হ'ব লাগিব, ৰাষ্ট্ৰপতি হ'বলৈ 35 বছৰ হ'ব লাগিব, উপৰাষ্ট্ৰপতি হ'বলৈ তেওঁৰ বয়স কমেও 35 বছৰ হ'ব লাগিব, আৰু ৰাজ্যপাল হ'বলৈ তেওঁৰ বয়স কমেও 35 বছৰ হ'ব লাগিব। এইখিনি খুব ইম্পৰ্টেণ্ট কথা, মনত ৰাখিব লাগিব দেই। গতিকে ইয়াৰ এনচাৰটো হ'ব আমাৰ কি 25 ইয়াৰ্ছ। ইয়াৰ আগৰটো আছিলে। তাৰপিছত এই নেক্সট এইটো প্ৰশ্ন সুধিছে হু কনভেন্ট এ জইণ্ট ছেছন অফ দ্য পাৰ্লিয়ামেণ্ট? যে সংসদৰ যুটীয়া অধিৱেশন
কোনে আহ্বান কৰে আমি ক্লাছত ডিসকাস কৰিছোঁ যে যুটীয়া অধিৱেশন কোনে আহ্বান কৰে যদি দুখন সদনৰ মাজত কোনো বিল বা অন্য কথাত মতানৈক্য হয় তেতিয়াহ'লে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰি প্ৰশ্নটো কোনে এতিয়া আহ্বান কৰে কোন হ'ব ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী লোকসভাৰ অধ্যক্ষ নে উপৰাষ্ট্ৰপতি গোটেইকেইটা ঠিক কমন এনসাৰ গোটেইকেইটা হ'ব যেন লাগে কিন্তু শুদ্ধ উত্তৰটো হ'ব যে প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিহে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে প্ৰধানমন্ত্ৰী নোৱাৰে লোকসভাৰ অধ্যক্ষই নোৱাৰে উপৰাষ্ট্ৰপতিয়ে নোৱাৰে ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে এতিয়া যেতিয়া যুটীয়া অধিৱেশন হয় হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট সিটিং অফ পাৰ্লিয়ামেণ্ট সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে অলপ আগতে আমি ক্লাছত ডিসকাস কৰিছোঁ কোনে কৰে স্পিকাৰ অফ লোকসভা দুটা প্ৰশ্ন হু ক্যান কনভিন দ্য জইণ্ট সিটিং অফ দ্য পাৰ্লিয়ামেণ্ট and who presides over the joint sitting of the parliament দুটা প্ৰশ্ন যে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কোনে কৰে আৰু সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কোনে কৰে আহ্বান কৰে ৰাষ্ট্ৰপতিয়ে সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষই লোকসভাৰ অধ্যক্ষ নাথাকিলে কোনে সভাপতিত্ব কৰিব লোকসভাৰ উপাধ্যক্ষ অনুপস্থিত থাকিলে কোনে যুটীয়া অধিৱেশনৰ সভাপতিত্ব কৰিব তেতিয়া ৰাজ্যসভাৰ অধ্যক্ষ অৰ্থাৎ উপৰাষ্ট্ৰপতি মনত ৰাখিবা So, the speaker presides over the joint sitting of parliament. Next question is, what is the term of Lok Sabha? General term is, Lok Sabhar কার্যকাল কিমান বছর? উত্তর is 5 years. 5 বছর Lok Sabhar general term. But the term of Lok Sabha can be extended up to 1 year by the president when national emergency is declared যে লোকসভাৰ সাধাৰণ কাৰ্যকাল 5 বছৰ কিন্তু ইয়াৰ কাৰ্যকাল ৰাষ্ট্ৰপতিয়ে এবছৰ বৃদ্ধি কৰিব পাৰে যেতিয়া ৰাষ্ট্ৰপতিয়ে 352 নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰে বা ইয়াৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও ইয়াক ভংগ কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কোনে ভংগ কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ অনুসৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ক্লাছত অলৰেডি আমি এইবোৰ ডিসকাস কৰিছোঁ ইয়াৰ পিছত প্ৰশ্ন আহিলে এটা খুব ক্রিটিক্যাল প্রশ্ন কম্পিটিশন যেতিয়া টাফ হয় নহয় ক্যান্ডিডেট যেতিয়া বহুত বেশি হয় এপ্লিকেন্ট যেতিয়া বেশি হয় তেতিয়াহলে প্রশ্ন অলপ টান হয় চেকিব লাগিব নহয় কাট অফ মার্কসটো কম হৈ যায় গতিকে টান প্ৰশ্ন আহে আৰু যে ক্যান্ডিডেট কম জেনাৰেলি কথা আৰু আমাৰ সাইকোলজিৰ কথা আমি জানোৱে যে যদি মানে কি আমাৰ এটা কথা কয় নহয় যে অধিক চুৰ হলে কিলোৰ সৰহ হয় বুলি কয় চুৰ বেছি হলে মাৰ কম খায় এজনে চুৰ যদি সবে তাক মাৰিব আৰু যদি চুৰ বেছি হয় তেতিয়াহলে সৰহ হৈ যায় কিন্তু ইয়াৰ উল্টা ইয়াত কি হৈছে যে কম্পিটিশন যেহেতু ক্যান্ডিডেট বেছি হ'ব কম্পিটিশনো টাফ হ'ব টাফ হলে প্ৰশ্ন কিছুমান অলপ টান প্ৰশ্ন আহে এইবিলাক প্ৰশ্ন অকণ টান কিয় এনে জেনেৰেলি এমসিকিউত কি হয় মাল্টিপল চইচ কুৱেশ্যনত শুদ্ধ উত্তৰ এটা থাকে কেতিয়াবা বাকিকেইটা একেবাৰে অশুদ্ধ গতিকে আমি সেইকেইটাক ডিলিট কৰি দিব পটাককে ডিলিট কৰি দিলে শুদ্ধটো পটাককে ওলাই যায় বুজি পাইছে এইবিলাক টেকনিক্স হয় কম্পিটিটিভ এক্সামিনেশ্যন ক্ৰেক কৰাৰ কিছুমান ট্ৰিক্স যে আমি যদি এইটো একদম ভুল হলে তেতিয়াহে একদম যদি তোমাক এতিয়া প্ৰশ্ন সুধে অসমৰ ৰাজধানী কি আমাক সুধিলে অপশ্যন আছে অসমৰ ৰাজধানী দিছপুৰ বৰপেটা নলবাৰী যোৰহাট আমি জানো যে নলবাৰী যোৰহাট কাটি দিলে হৈ গ'ল হ'বই নোৱাৰে কিন্তু যদি অপশ্যন দিয়ে অসমৰ ৰাজধানী কি প্ৰশ্ন সুধিছে কামৰূপ গুৱাহাটী দিছপুৰ তিনিটা হৈ যেন লাগে কামৰূপতো হয় গুৱাহাটীও হয় নে নহয় দিছপুৰো হয় কিন্তু মোষ্ট এপ্ৰপ্ৰিয়েট হৈছে দিছপুৰ আমি লিখিলে কামৰূপ লিখিলে নহ'ব গুৱাহাটী লিখিলে নহ'ব তো তেনেকুৱা কিছুমান প্ৰশ্ন থাকে এইবিলাক ট্ৰিক্স হয় আমাৰ কম্পিটিটিভ এক্সামিনেশ্যন ক্ৰেক কৰাৰ কাৰণে এনেকুৱা প্ৰশ্নবিলাকত কি হয় যে ইয়াৰ গোটেইকেইটা এনচাৰ আমি জানিব লাগিব কিন্তু কি প্ৰশ্ন সুধিছে প্ৰশ্নটো চোৱা হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট তলৰ কোনটো শুদ্ধ নহয় এই চাৰিটা অপশ্যনৰ কোনবা এটা ভুল বাকি কিন্তু তিনিটা শুদ্ধ গতিকে ইয়াৰ প্ৰপাৰ এনসাৰটো জানিবলৈ হলে চাৰিটা অপশ্যনে আমি জানিব লাগিব কোনটো শুদ্ধ কোনটো এতিয়া আমি প্ৰশ্নটো কি আছিলে যে হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট তলৰ কোনটো শুদ্ধ নহয় চাৰিটা ভালকে চাব লাগিব কি কৈছে ভাৰতৰ ৰাষ্ট্ৰপতি সংসদৰ অংগ হয়নে এইটো ভাৰতৰ ৰাষ্ট্ৰপতি সংসদৰ অংগ হয়নে
হয়, কাৰণ সংসদত তিনিটা কম্পনেণ্ট থাকে। কি কি? ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভা। ৰাষ্ট্ৰপতি, উচ্চ সদন আৰু নিম্ন সদন। There are three components in the parliament: president, Lok Sabha or lower house, Rajya Sabha or upper house. গতিকে ৰাষ্ট্ৰপতি সংসদৰ অবিচ্ছেদ্য অংগ। সংসদখন লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিক লৈ গঠিত। গতিকে এইটো শুদ্ধ। আমাৰ নটটো সুধিছে দেই, মনত ৰাখিব। কোনটো নহয়, কোনটো ইনকাৰেক্ট সেইটো সুধিছে। এইটো কাৰেক্ট। ৰাষ্ট্ৰপতি সংসদৰ অবিচ্ছেদ্য অংগ। দ্বিতীয়তে সুধিছে ৰাষ্ট্ৰপতি কোনো সদনৰ সদস্য নহয়। That is also correct. The President of India is the integral part of the parliament, but he is not the member of either house of the parliament. যে তেওঁ ৰাষ্ট্ৰপতিজন সংসদৰ অবিচ্ছেদ্য অংগ, কিন্তু তেওঁ কোনো সদনৰ সদস্য নহয়। এইটো শুদ্ধ কথা। আমাক সুধিছে আকৌ কি? নট, ইনকাৰেক্টটো সুধিছে। তৃতীয়টো আছে যে বিত্তীয় বিধেয়ক কেৱল লোকসভাতে উত্থাপন কৰিব পাৰি। কি কৈছে? ফাইনেন্স বিল কেন বি ইন্ট্ৰডিউচ অনলি ইন লোকসভা। হয়নে? হয়নে নহয়? অলপ আগতে আমি ক্লাছত ডিছকাছ কৰিছোঁ। হয়, লোকসভাতে কেৱল মানি বিল উত্থাপন কৰিব পাৰি। যে ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে কেৱল লোকসভাতে বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি। মানি বিল অনলি কেন বি ইন্ট্ৰডিউচ ইন লোকসভা উইথ দ্য প্ৰায়ৰ এপ্ৰুভেল অফ দ্য প্ৰেচিডেণ্ট। চ' ডেট ইজ অলছ' কাৰেক্ট। লাষ্ট থাকিল অপশ্যন, লাষ্ট অপশ্যন এইটোতো শুদ্ধ হ'বই। এইটোৱে ইনকাৰেক্ট যে ৰাজ্যসভাৰ সদস্যসকল প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত হয়। এইটো ইনকাৰেক্ট যে ৰাজ্যসভাৰ সদস্যসকল ভাৰতৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত নকৰে। ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। ৰাজ্যসভাৰ সদস্যসকলক ৰাজ্যিক বিধানমণ্ডলৰ সদস্যসকলেহে নিৰ্বাচন কৰে। The members of the Rajya Sabha are not directly elected by the people. They are indirectly elected. They are elected by the member of the state legislative assembly. গতিকে এইটো ভুল। আমাক সুধিছে কি? Which is not correct. So ইয়াত ৰাইট এনচাৰটো হ'ব এইটো, যে ৰাজ্যসভাৰ সদস্যসকলক প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। এইটো নহয়, যিহেতু আমাক নট সুধিছে, নহয় সুধিছে, ভুল সুধিছে। ঠিক আছে? এইবিলাক অলপ ক্ৰিটিকেল কুৱেশ্যন। তাৰপিছত আহিলে মেক্সিমাম নাম্বাৰছ অফ দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা। ৰাজ্যসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান হ'ব? এইটোতো আমি জানো 250, হয়নে নহয়? 238 are to be elected by the member of the state legislative assembly plus 12 nominated. Total 250. 230 elected member, 12 nominated member. কোনে নমিনেট কৰে? ৰাষ্ট্ৰপতিয়ে। গতিকে 250। গতিকে এনচাৰটো হৈছে আমাৰ 250। এনচাৰ ইজ 250। সৰ্বমুঠ ৰাজ্যসভাৰ সদস্য সংখ্যা। পিছৰ প্ৰশ্নলৈ আহোঁ। হুইচ ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ কোন? অপশ্যন আছে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ উপৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ উপ প্ৰধানমন্ত্ৰী। ভাৰতত কেতিয়াবা উপ প্ৰধানমন্ত্ৰী থাকে। গতিকে এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? যে ভাৰতৰ উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ভাৰতৰ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ। দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা। কাৰণ ৰাজ্যসভা উপৰাষ্ট্ৰপতিৰ দুটাই কাম, কাৰ্যাৱলী দুটাই। এটা হৈছে যে তেওঁ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ হিচাপে ৰাজ্যসভাৰ কাৰ্যাৱলী পৰিচালনা কৰিব লাগে, আৰু আনটো হৈছে যে তেওঁ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। গতিকে তেওঁ হৈছে ভাৰতৰ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ, আৰু তেওঁ প্ৰধান অধ্যক্ষ হিচাপে, ৰাজ্যসভাৰ অধ্যক্ষ হিচাপেহে দৰমহা পায়। পিছৰ প্ৰশ্ন। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা ইন ইণ্ডিয়া? এইটো প্ৰশ্ন আহে, হিষ্ট্ৰীৰ প্ৰশ্ন, পলিটিকেল চায়েন্সৰ লগত ৰিলেটেড। ইণ্ডিয়ান পলিটিৰ কথা ইয়াত জড়িত আছে, ইণ্ডিয়ান পলিটিটো আহে। এইবিলাক খুব জানিবলগীয়া প্ৰশ্ন, যে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা? যে ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? জানেনে আপোনালোকে? ইয়াত কি কি আছে অপশ্যন? হুকুম সিং, M.A. আয়াৰ, গণেশ মাভলাংকাৰ, B.R. আম্বেদকাৰ। কোন আছিলে? শুদ্ধ উত্তৰটো জি মাভলাংকাৰ, গণেশ মাভলাংকাৰ। গণেশ মাভলাংকাৰ ৱাজ দ্য মাভলাংকাৰ। গণেশ মাভলাংকাৰ
was the first speaker of Lok Sabha? মনত ৰাখিবা ফাৰ্ষ্ট স্পীকাৰ যে ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিলে গণেশ মাবলাংকাৰ শেষৰ প্ৰশ্ন লাষ্ট কুৱেশ্যন আই থিংক লাষ্ট কুৱেশ্যন য়েছ চ' লাষ্ট কুৱেশ্যনটো কি আছিলে হু ৱাজ দ্য when was the first ৰাজ্যসভা ফৰ্ম যে প্ৰথম ৰাজ্যসভা কেতিয়া গঠন কৰা হৈছিল উত্তৰটো হৈছে 1952 প্ৰথম ৰাজ্যসভা 1952 চনত গঠন কৰা হৈছিল বুজিলে when was the first ৰাজ্যসভা was formed 1952 so এইখিনি হৈছে খুব ইম্পৰ্টেণ্ট MCQ আজি যেটো ক্লাছ আমি কৰিলো সেই ক্লাছটোৰ ওপৰত অতি সম্ভাৱ্য প্ৰশ্ন যে আহিবলগীয়া প্ৰশ্নৰ ভিতৰত এইকেইটা প্ৰশ্ন আহিব পাৰে যে আমি যিখিনি ক্লাছ আলোচনা কৰিলো খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি আলোচনা কৰিলো গতিকে আমি যি কোৰ্স কৰি আছো সেয়া হৈছে ADRE এতিয়া পৰীক্ষা আহিলে কম্প্ৰিহেনসিভ কোৰ্স অন ADRE এণ্ড আসাম পুলিচ গতিকে আমাৰ ডেসক্ৰিপচনত অন্যান্য ক্লাছবিলাকৰ লিংক দিয়া আছে আৰু আপোনালোকে সাবস্ক্ৰিপশন কৰিছে গতিকে আপোনালোকে ৰেফাৰ কৰিব যদি আমাৰ ক্লাছসমূহ ভাল লাগিছে আৰু আপোনালোকে কেনেকুৱা ক্লাছ বিচাৰে ইয়াৰ উপৰিও আৰু কেনেকুৱা ক্লাছ আপোনালোকে বিচাৰে গতিকে আপোনালোক WhatsApp গ্ৰুপ আৰু আপোনালোকৰ টেলিগ্ৰাম চেনেলত জয়েন কৰা আছে তাতে আপোনালোকে টেক্সট কৰিব পাৰিব বা আমাক ডাইৰেক্টলি জনাব পাৰিব ইয়াৰ উপৰিও কেনেকুৱা ক্লাছ আপোনালোকে বিচাৰে গতিকে আমি চেষ্টা কৰিম আপোনালোকক আগুৱাই নিয়াৰ কাৰণে কাৰণ আপোনালোকে আগুৱাই গ'লে আমি আগুৱাই যাম আমাৰ যেহেতু এটা অবজেক্টিভ আছে যে চাকৰি পাওক ভালকে পঢ়া শুনা কৰি চাকৰি পাওক গতিকে সেই অবজেক্টিভ লৈ আমিও আগবাঢ়ি যাম আপোনালোকে আগবাঢ়ি যাব গতিকে আজি এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ উৰ্জা ক্লাছেছ আপোনালোকে সাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু উৰ্জা ক্লাছেছৰ এই ক্লাছসমূহ বা আমাক আপোনালোকে আগুৱাই লোৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ